নমস্কাৰ সকলোলৈকে। আজি মই পূৰ্বী ক্ৰিয়েশ্যনৰ তৰফৰ পৰা কেইযোৰমান কেঁচা পাট কটনৰ কাপোৰ লৈ আহিছোঁ। এটা সৰু ৰীল কৰি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইখন চাদৰ কেঁচা পাট কটন, পিয়'ৰ কেঁচা পাট কটন দেই, মাটিশালত বোৱা। এইখন চাদৰ খুব ধুনীয়া কালাৰ কম্বিনেশ্যনটো দেখিছেনে? বহুত ধুনীয়া কালাৰ কম্বিনেশ্যনটো। এইটো ব্লাউজ পিচ থাকিব, খুব ধুনীয়া ব্লাউজ পিচটো। চাইড পাৰি আছে ডাবল কালাৰত, দুইটা কালাৰ ব্লু আৰু য়েল্লো। আৰু এইখন হৈছে মেখেলাখন বহুত ওপৰলৈকে আছে, মেখেলাখন বহুত ওপৰলৈ আছে, বহুত ধুনীয়া। মিছোযোৰ কফি কালাৰত অৰেঞ্জ, ব্লু আৰু এনেকৈ দুটা কৰা আছে, আৰু পলিত সৰু সৰু দুটা আছে। চাইড পাৰিটো এনেকুৱা খুব ধুনীয়া পিয়'ৰ কটন কেঁচা পাট। আৰু মেখেলাখন এইখন এনেকুৱা মেখেলাখন বহুত ধুনীয়া মেখেলাখন। ব্লাউজ পিচটোত এইদৰে 4টা পাৰি আছে, খুব ধুনীয়াকৈ, অলপ বহলকৈ আছে। আৰু এইযোৰ খুব ধুনীয়া কালাৰ। এই কালাৰটো চবেই বিচাৰি থাকে দেই, লাইট ব্ৰাউন কালাৰ খুব কম পোৱা যায় এই কালাৰটোত কাপোৰ। লাইট ব্ৰাউনত ডাৰ্ক পাৰ্পল দি কৰা হৈছে, গোটেই বডিটোতে এনেকৈ কলকা দিয়া আছে। খুব ধুনীয়া কাপোৰযোৰ, বহুত হেভি, আৰু কাপোৰৰ কোৱালিটি বহুত ধুনীয়া। মেখেলাখনতো এইদৰে কৰা আছে, অলপ ওপৰলৈকে কৰা আছে, বহুত ধুনীয়া। গোটেই মেখেলাখনতে কলকা আছে। ব্লাউজ পিচটো এনেকৈ 4টা চাইড পৰি থাকিব। আৰু এইযোৰ আহিছে, এইযোৰ কণ্ট্ৰাষ্টত আছে দেই, কণ্ট্ৰাষ্টত ডাৰ্ক গ্ৰীণ আৰু কফি কালাৰ, তাতে পিংক আৰু গ্ৰীণ দি কাম কৰা হৈছে। চাইড পাৰিটো এনেকুৱা খুব ধুনীয়া। গোটেই কাপোৰখিনি ৰেডি টু ৱেৰ দেই, ৰেডি হৈ আছে। মেখেলাখন এইখন খুব ধুনীয়া মেখেলাখন। এইটো তাৰ ব্লাউজ পিচ। আৰু এইযোৰ কণ্ট্ৰাষ্টত লাইট পাৰ্পল টাইপেই, পিংক লাগিছে, লেভেণ্ডাৰ টাইপ, লাইট লেভেণ্ডাৰ আৰু হোৱাইটত পাৰ্পল কালাৰ দি পেলাই দুটা কৰা হৈছে। খুব ধুনীয়া কাপোৰযোৰ, বিৰাট ভাল পাব পিন্ধিলে, যিকোনো অকেজনতো পিন্ধিব পৰাকৈ। ব্লাউজ পিচটো এনেকুৱা 3টা পাৰি থাকিব ডাঙৰ ডাঙৰকৈ। মেখেলাখন এইখন বহুত হেভিকৈ আছে, কণ্ট্ৰাষ্টত, তলত লাইট লেভেণ্ডাৰ, ওপৰত দুটা। খুব ধুনীয়া কাপোৰযোৰ, মানে বিয়া সকাম সবাহ যি অকেজনতে পিন্ধে চবতে ভাল লাগিব। অন্নপ্ৰসন্ন বা সৰস্বতী পূজা, যি অকেজনতে পিন্ধে। এইযোৰ কলকাটো এনেকৈ দিয়া হৈছে, হোৱাইট আৰু পিংক দি পেলাই। ছাইডত এনেকৈ 3 কণী বাচি পেলাই কৰা হৈছে, 3 কণী বাচি পেলাই এনেকৈ। খুব ধুনীয়া। এইযোৰ কফি কালাৰ হয়। ব্লাউজৰ পাৰিটো অকণমান বহলকৈ আছে, আৰু মেখেলাখন এনেকৈ এই ধৰণে আছে, ধুনীয়াকৈ আছে, বহুত ধুনীয়াকৈ আছে। এইবোৰ আছে লাইট পিংকত, খুব ধুনীয়া। লাইট পিংকত হোৱাইট কাম, আৰু বডিত কলকাটো, খিংখাপটো, কলকা আৰু খিংখাপ দুয়োটা বুটাই বাছি দিয়া হৈছে। খুব ধুনীয়া কাপোৰযোৰ, বহুত ভাল পাব পিন্ধি। এখন এই ধৰণৰ বহুত ধুনীয়া, আৰু চুইয়ে মানে ভাল লাগিছে কাপোৰখিনি। পিয়'ৰ কেঁচা পাট কটন। ব্লাউজ পিচটো এই ধৰণে থাকিব, বৰ ধুনীয়া। আৰু এযোৰ দেখাইছোঁ, এইযোৰ লাইট অৰেঞ্জ টাইপ, তাত হোৱাইট আৰু ডাৰ্ক ব্লু দি কাম কৰা হৈছে। খুব ধুনীয়া, ফুলখিনি খুব ধুনীয়া। চাইড পাৰি বৰ ধুনীয়া, বডিটো বহুত ধুনীয়া। ব্লাউজ পিছত এই ধৰণে এটা চাইড পাৰি থাকিব, আৰু মেখেলাখন বহুত ধুনীয়া লাগিছে দেখি। কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া, এইযোৰ হোৱাইটত মেৰুন, এই বস্তুটো খুব বিচাৰি থাকে আমাৰ মানুহে। আৰু আগতে আমি এইটো বহুত কৰাইছিলোঁ, বহুত চেল হৈছিলে। এতিয়াও বহুতে কৈ থাকে যে ৰেডত এনেকৈ থকা নাই নেকি। এইটো ৰেডত মেৰুন আকৌ দেই, ৰেডত মেৰুন। ইয়াত দেখাত ব্লেক লাগিছে, কিন্তু নহয়, ৰেডত অকল মেৰুন, দেখিছেনে? ৰেডত অকল মেৰুন। খুব ধুনীয়া কাপোৰযোৰ, বিৰাট ধুনীয়া, ৰেডি টু ৱেৰ। চাইড পাৰিটো এই ধৰণে থাকিব, আৰু মেখেলাখন বহুত হেভি, বহুত ধুনীয়া, দেখিছেনে? এইযোৰ অকণমান
মিচিং ডিজাইন টাইপ ৰেডত পিয়'ৰ কেঁচা পাট কটন কোনো মিক্সিং বা এনেকুৱা হেৰি নহয় পিয়'ৰ কেঁচা পাট কটন খুব ধুনীয়া দেখিছেনে এযোৰ পিন্ধিলে বহুত ধুনীয়া লাগিব ব্লাউজত এই ধৰণে এটা ছাইড পাৰি থাকিব আৰু মেখেলাখন বহুত হেভি মেখেলা বহুত হেভি বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিব পিন্ধিলে আৰু এযোৰ দেখাইছোঁ লাইট পিংকত এইযোৰ বৰ ধুনীয়া লাইট পিংকত মেখেলাখন এই ধৰণৰ মেখেলা এইযোৰ দেখাইছোঁ ৰেডত একদম ডাৰ্ক ৰেড মানে চকলেট ৰেড ইয়াত কালাৰটো ইমান ব্লাড ৰেড টাইপ আহিছে কিন্তু এনেই কাপোৰযোৰ চকলেট ৰেডত এৰী ৱৰ্ক কৰা আছে গোটেই এৰীৰ কাম কৰা আছে এই ধৰণৰ একদম পুৰা পিয়'ৰ চকলেট ৰেড আৰু এৰী ৱৰ্ক কৰা আছে হিংসা মেখেলা বহুত ধুনীয়া হৈছে মেখেলা ধুনীয়া হৈছে পিন্ধিলে বহুত ভাল লাগিব বহুত ধুনীয়া আৰু ৱৰ্ক ইমান ধুনীয়া হৈছে যে অকণমানো খুঁত নাই ব্লাউজ পিচটো এনেধৰণৰ থাকিব এইযোৰ পিচ কালাৰত হোৱাইট আৰু ব্লু দি কাম কৰা আছে বহুত ধুনীয়া এইযোৰ পোহৰত অকণমান ক্লিয়াৰ অহা নাই এই বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া কাপোৰ বহুত ধুনীয়া মেখেলাখন থাকিব এই ধৰণৰ বহুত ধুনীয়া বহুত ভাল লাগিব পিন্ধিলে থেংক ইউ যদি প্ৰয়োজন হয় আপোনালোকে স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰত হোৱাটছআপ কৰিব পাৰিব থেংক ইউ